ৰাইজ আপোনালোকে অৰিন্দম বৰুৱাৰ পৰা নাটকৰ কাহিনীটো শুনিলে নাটকৰ কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো মোৰ কিন্তু খুব ভাল লাগিছে ধন্যবাদ ধন্যবাদ বৰুৱাদেৱে বহুত কষ্ট কৰি নাটকখন লিখিছে আজিকালি এনেকুৱা কাহিনীয়ে চলিছে যা হোক এই নৱআলোক সংঘৰ তৰফৰ পৰা আমাৰ এই গাঁৱৰ সভাখনত এখন নাট মঞ্চস্থ কৰাটো পিতৃ পিতামহৰ দিনৰ পৰাই পৰম্পৰাভাৱে চলি আছে ইয়াকে লৈ আমাৰ সুনাম আছে ৰাইজ এইবাৰ আমাৰ সুনাম দুগুণ হ'ব এইবাৰ আমি যিখন নাট মঞ্চস্থ কৰিম সেইখন নাটকৰ নাট্যকাৰ্য আমাৰ নিজৰে যা হোক এতিয়া আৰু বেছি নকওঁ সকলো নাট্যপ্ৰেমী অভিনয়প্ৰেমী কলা কুশলীকে অহাকালি নাটকৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ এতিয়া সভাভংগ বিমল জগত ভাই মই যাওঁ এইবাৰ কিন্তু নাম কৰিব লাগিব বিমল দা তোৰ নিচিনা এজন ভাল অভিনেতা আছ গতিকে নাম নিশ্চয় হ'ব মই আহো দেই ধনী মানেই সকলোৰে ওপৰত মই ধনী মই সকলোৰে ওপৰত প্ৰভুত্ব চলাই যাম তই কোন অৰিন্দম তোক আৰু সুবিধা দিয়া নহ'ব বিমল ভাই কিবা কবি কি ভাবিছ ভাবিছোঁ অৰিন্দমৰ নাটকখন হ'লে সি বহুত ওপৰলৈ যাব জখলাডাল বনাই দিবি নেকি নাই নিদিওঁ তেন্তে কি কৰিবি হাওক আধাৰ দিব লাগিব আৰু ডিঙাটো থক থকাব লাগিব হয় পাতৰ কলা কচু আঁতৰ কৰিব লাগিব চব উলট পালট কৰি পেলাব লাগিব ৰঘু আহিছে ৰঘু ৰঘু আহ আহ জগত খুৰাই ক'লে আপুনি হেনো মোক মাতি পঠাইছে ঠিকেই কৈছে ক'বলৈ ময়ে কৈছিলোঁ জগতো আহিছে ভিতৰতে আছে আহ 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 খুৰা পলম হ'ল নেকি তই অহাৰ আগে আগে সোমাইছো কিয় মাতিছিল নো খুৰা আজিৰ পৰাতো নাটকৰ ৰিহাৰ্চেল হ'ব হয় খুৰা তহঁত উঠি অহা ল'ৰা তহঁতক এখন ভাল নাটক কৰিব দিয়াটো আমাৰ কৰ্তব্য অৰিন্দম খুৰাৰ নাটকখন হেনো ভাল সেইখনে কৰা ভাল হ'ব নেকি সেইটো কথাৰ কাৰণে তোক ইয়ালৈ মাতি আনিছো সেইখন চুৰি নাটক মই কিন্তু একো বুজা নাই আমাৰ সভাপতিয়ে তোক বুজাই দিব মই যোৱা নিশা অৰিন্দমৰ নাটকখন পঢ়িছোঁ কাহিনীটো সি কোৱাৰ দৰে মনোপুত নহয় আৰু ডাইলগবোৰ উৰ তোৰ পৰা হাৰ কৰি অনা আৰু কাহিনীটো এখন চাউথৰ চিনেমাৰ পৰা লোৱা আচ্ছা আচ্ছা সিটো এটা চুৰেই সন্মানৰ খাতিৰত বহু কথা কোৱা নাই খুৰা কওকচোন আচল কথাটো কি যোৱা বছৰ সি ৰাইজৰ সভাপতি হৈ চমক দেখুৱাইছে ৰাইজে ভাবিছে সি বহুত ভাল কাম কৰা বুলি কিন্তু একেটা পৰিয়ালৰে 3-4জন মানুহৰ পৰা পইচা সংগ্ৰহ কৰি লৈ নিজৰ পেট ভৰাইছে হয় নেকি আমিতো এইবোৰ গমেই নাপাওঁ কেনেকৈ গম পাবি তাৰ নিচিনা চালাক মানুহ এজনক তহঁতৰ নিচিনা সহজ সৰল ল'ৰাবোৰে কেনেকৈ বুজি পাবি সি তহঁতৰ সৰলতাৰ সুযোগ লৈ নিজক জাহিৰ কৰিব বিচাৰিছে তহঁতে তাৰ খন্দামি বাহিৰ কৰিব লাগিব সভাপতি সম্পাদক নহ'লে আমিয়ে কৰিলোহেঁতেন কিন্তু আমি কৰিম কেনেকৈ
দে এইটো ল খুৰা মই জানো তহঁতে এইটো মাজে মাজে ব্যৱহাৰ কৰ কৰাটো একো বেয়াও নহয় আৰু দেখা কালতে নকৰিলে কেতিয়া কৰিবি এইটোৱে মানুহক সাহস দিয়ে লাজ কৰিব নালাগে ল টকা 500 দি দে নাস্তা লাগিব নহয় খুৰা চিন্তা নকৰিব জিন্তু বিতুহঁতক লৈ তাৰ ভণ্ডামি মই ফটাই দিম আটাইকেইটালে কম হ'ব আৰু 500 লৈ আমাৰ কথা কিন্তু কাকো নকবি ৰাইজ নটৰাজৰ পদপংকজত নিৰ্মালি আগবঢ়োৱা আহিছে গতিকে সকলোৱে আখৰ আৰম্ভ কৰিব লাগে আৰু নটৰাজ বন্দনা গাব লাগে আহক আহক ভিতৰলৈ সোমাই আহক খুৰা নাটক আমি কৰিম কিন্তু এইখন নাটক চেঞ্জ হ'ব লাগিব আৰে আনৰ কাহিনী চুৰ কৰি নাট্যকাৰৰ নাম ল'ব খোজা মানুহৰ নাটক আমি নকৰোঁ ভণ্ডামিৰত সীমা আছে আমি আৰু কাকো ভণ্ডামি কৰিব নিদিওঁ আমি স্বনামধন্য নাট্যকাৰৰ নাটক কৰিম এইখন আমি এইখনে নাটক কৰিম চাও দে ক'ৰ পৰা আহিলি তোক লগ কৰিবলৈ আহিছো মই এই বেৰখিনিৰ কাম কৰি আছো বেৰখনটো অলপ আগুৱাই দিব পাৰিলি হয় এইটো পিছত হ'ব অৰিন্দমৰ মাটিখিনিৰ এজন ভাল গ্ৰাহক পাইছো কাকো নকবি এটা ভাল লাভ খাম উঠা দাদা আহক দাদা এখেত আমাৰ দাদা মোৰ অতি শ্ৰদ্ধাৰ দাদা অৰিন্দম বৰুৱা এগৰাকী ভাল নাট্যকৰ্মী সাংস্কৃতিক কৰ্মী লগতে সাহিত্য জগতৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা এগৰাকী মননশীল লেখকো এতিয়া এখেতে আমাৰ এই চহৰতে থাকিব লৈছে ৰূপনগৰত
গতিকে এখেতক আজি আমাৰ ক্লাবলৈ লৈ আহিলো। যিহেতু নাটকৰ প্ৰতি অগাধ ধাউতি আছে, নিচা আছে, এগৰাকী ভাল লেখক, এখেতক আমাৰ ক্লাবলৈ আমন্ত্ৰণ জনাই আনিলো। নমস্কাৰ দাদা। নমস্কাৰ। এখেতকতো মই চিনি পাওঁ, কাৰণ এখেতৰ ঘৰৰ ৰূপনগৰত, মোৰো ৰূপনগৰত। আপোনাক চিনি পায় নেকি? পাওঁ। মই অহাৰ পিছৰ পৰাই বাবাহঁতৰ লগত এটা ভাল সম্পৰ্ক। ঠিক আছে, আমি দাদা বহক। বহি লওক। বহিছোঁ বাৰু, আপোনালোকেও বহক। আমাৰ বৰুৱাই কিন্তু আপোনালোকক মোৰ বিষয়ে অলপ বেছিকৈ কৈছে। আচলতে বৰুৱাই যিমান কৈছে সিমান নহয়। সহজ সৰল জীৱন এটা লৈ মই চলি আছোঁ। মোৰ ছোৱালীজনী ইয়াত চহৰত পঢ়ে। এখেতৰ লগত চিনাকিটো আজিৰ নহয়, মই ইয়াত থকা প্ৰায় এবছৰ হ'ল। কিন্তু এখেতৰ লগত মোৰ সম্পৰ্ক এবছৰে নহয়, প্ৰায় 10 বছৰমানেই হ'ল কিজানি। বেছি হ'ব অকণমান। মানে এখেতে এটা কৰ্মশালা চলাইছিল, আৰু আপোনালোকেতো জানে যে এখেতে তেনেকুৱা কাম কৰি খুব ভাল পায়। মোৰ ছোৱালীজনী আহিছিলে সেই কৰ্মশালাত, আৰু তেতিয়াৰ পৰাই আজিলৈ মোৰ এটা ভাল সম্পৰ্ক চলি আহিছে এখেতৰ লগত। আৰু চহৰত আহি এখেতকে লগ পালোঁ, খুব ভাল লাগিল। আজি এখেতে ক'লে যে আপোনালোকৰ এটি মহান অনুষ্ঠান আছে, আৰু এই মহান অনুষ্ঠানটোৰ নামটো কৈছিলে নবাৰুণ তৰুণ সংঘ। আমাৰ নবাৰুণ তৰুণ সংঘলৈ যাব লাগিব এদিন। বহুদিন ক'লে, আজি সময়ো অকণমান আছে, আৰু বৰুৱাকো লগ পালোঁ। ক'লোঁ ব'লক, আৰু সেইকাৰণে আপোনালোকৰ মাজত আহি পালোঁ। ভালেই কৈছে, ভাল লাগিছে। আপোনাৰ পৰা যে মই নাটকৰ স্ক্ৰিপ্টখন আনিছিলোঁ, আমি গোটেইকেইজনে আলোচনা কৰিলোঁ। গোটেইকেইজনৰে নাটকখন বিৰাট ভাল লাগিছে, আৰু মই খুৰাকো শুনালোঁ। খুৰা বিশেষ অভিজ্ঞ ব্যক্তি, আৰু খুৰাৰো ভাল লাগিছে। তেখেতক মাজে মাজে দেখা পাওঁ, কিন্তু তেখেতৰ লগত কথা বতৰা হোৱা নাই বা চিনাকি। আগতে চাকৰি কৰিছিলে, এতিয়া অৱসৰ পাইছে। আগতে স্বাস্থ্য সেৱা কৰিছিল, এতিয়া সংস্কৃতিৰ সেৱা কৰিবলৈ ওলাই আহিছে। মইতো বহুত নাটক কৰিছোঁ। ক্লাছ 8ৰ পৰাই মই নাটক কৰিছোঁ। নাটকৰ প্ৰতি মোৰ এটা ধাউতি আছিল। মই ক্লাছ 8তেই নাটক কৰিছোঁ, আৰু প্ৰথম নাটক হ'ল মোৰ ৰক্ষা কুমাৰ। মনৰ সান্তনাৰ কাৰণে এই বয়সত এতিয়াও ডেকা চামৰ লগত আহি আছোঁ। ভাল কৰিছে। আমাৰ অসমীয়াত এটা কথা আছে নহয়, দহো আঙুলিৰে খাই বুঢ়াই হেঁচিলেহে যায়। গতিকে আপুনি হেঁচি থাকিব লাগিব। আপোনালোক অনুপ্ৰেৰণা। খুৰা, আজি আমি আপোনাৰ ওচৰলৈ যাম বুলিয়ে ভাবি আছিলোঁ, কাৰণ আমি যিহেতু নাটকখন কৰিম, তাৰে কাৰণে পাৰ্মিশ্যনটো লোৱাৰ বাবে আপোনাৰ ঘৰত যাম বুলিয়ে ভাবি আছিলোঁ আমি। নাই শৰ্মা, অনুমতিৰ কোনো কথা নাই। আমাৰ দাদাৰ নাটকখন কৰাৰ কাৰণে দাদাৰ হকে ময়েই অনুমতি দিলোঁ। কেৱল কথাটো হ'ল, এই নাটকখন আমাৰ অঞ্চলৰ সকলো মানুহে চাব, আৰু নাটকখন ভাল পাব লাগিব, আৰু এনেকুৱা অভিনয় কৰিব লাগিব যাতে সকলোৱে কয় নাটকৰ কাহিনী যিমান সুন্দৰ, অভিনয়ো সিমান সুন্দৰ। দাদাৰ হকে ময়েই অনুমতি দিলোঁ। এটা হাত চাপৰিব। চৰ্দাৰ ৰাইজ সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অৰিন্দম বৰুৱাদেৱক অভিনন্দন জনোৱাৰ অৰ্থে আয়োজন কৰা সভাৰ কাৰ্যসূচী প্ৰায় চমু চাপি আহিছে। এজন অতি প্ৰতিভাৱান ব্যক্তি বৰুৱাদেৱে আজি প্ৰায় 10 বছৰ ধৰি আমাৰ এইখন চহৰত বসবাস কৰি আহিছে। বসবাস কৰা দিনৰ পৰাই বৰুৱাদেৱে আমাৰ নবাৰুণ সংঘৰ এজন নিষ্ঠাৱান কৰ্মী, আৰু বৰ্তমান তেখেত এগৰাকী উপদেষ্টা। তেখেতৰ সান্নিধ্যই আমাক বহুত উপকৃত কৰিছে। তেখেতৰ বৰষাত বহাগৰ বিষাদ না শীৰ্ষক গল্প সংকলনটিয়েই সাহিত্য একাডেমী বঁটা বুটলিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ নাট্য জগতলৈ তেখেতে ৰচনা কৰা ভালেকেইখন নাটকে ভূয়সী প্ৰশংসিত হৈছে। বৰুৱাদেৱ আৰু আগুৱাই যাওক, তাকেই কামনা কৰি প্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ, আৰু আমাৰ সকলোৰে আগত তেখেতৰ অনুভৱ প্ৰকাশ কৰাৰ বাবে আমি তেখেতক বিনম্ৰে অনুৰোধ জনালোঁ। ধন্যবাদ। আজিৰ সভাৰ সন্মানীয় সঞ্চালক মহোদয়,
মঞ্চত উপবিষ্ট বিশিষ্ট সাহিত্যিক ঠাকুৰীয়াদেৱ, বিশিষ্ট চিত্ৰশিল্পী হালৈ ডাঙৰীয়া আৰু মঞ্চৰ সন্মুখত থকা মোৰ সন্মানীয় পুথি সমাজ, পোনপ্ৰথমে মই আপোনালোক আটাইৰে পদপংকজত মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰাইজ, এদিন গাঁৱৰ কেঁচা মাটি এৰি, কেঁচা মাটিৰ গোন্ধ এৰি মই এই কংক্ৰিটৰ চহৰলৈ গুচি আহিছিলোঁ নিসংগতাক সংগী কৰি জীয়াই থকাৰ ইচ্ছা। কিন্তু চহৰলৈ আহি মই কংক্ৰিটৰ চহৰৰ মাজত পলসুৱা কেঁচা মাটিৰ গুণ পালোঁ। মোক সেই কেঁচা মাটিৰ উৰ্বৰ গোন্ধে আকৰ্ষিত কৰিলে আৰু এটি নতুন বাটৰ সন্ধান দিলে। নহ'লে মোৰ হাতৰ কলমটি স্থবিৰ হৈ গ'লহেঁতেন, কিন্তু মোৰ হাতৰ কলমটিক চলাবলৈ মোক অনুপ্ৰেৰণা যোগালে এই চহৰৰ এটি মহান অনুষ্ঠান, সেয়া হ'ল নবাৰণ তৰুণ সংঘ। নবাৰণ তৰুণ সংঘৰ বিষয়ববীয়া কৰ্মকৰ্তা সদস্যসকলৰ অনুপ্ৰেৰণাত মই কংক্ৰিটৰ চহৰৰ মাজত উৰ্বৰ পলসুৱা মাটিৰ গুণ পাবলৈ ধৰিলোঁ আৰু মোৰ সৃষ্টিয়ে পোখা মেলিব ধৰিলে। ৰাইজ, য'ত ভালপোৱা আছে তাত বিশ্বাস আছে, য'ত বিশ্বাস আছে তাত শান্তি আছে, য'ত শান্তি আছে তাত ভগৱান আছে, আৰু য'ত ভগৱান আছে তাত একো বস্তুৰে অভাৱ নাই। ৰাইজ, তেজৰ সম্পৰ্কতকৈও মানুহৰ মনৰ সম্পৰ্কটো ডাঙৰ হোৱা উচিত, মনৰ সম্পৰ্ক প্ৰগাঢ় হোৱা উচিত। যদি তেজৰ সম্পৰ্ক থকাৰ পিছতো আমাৰ মাজত আত্মীয়তা নাথাকে, তেতিয়াহ'লে সেই আত্মীয়তাৰ কোনো উত্তৰ নাথাকে, সেই আত্মীয়তাৰ কোনো কাৰণ নাথাকে। নিস্বাৰ্থ বুলি ক'বলৈ সেই আত্মীয়তাত সংকোচ লাগে। কিন্তু মই চহৰৰ মাজলৈ ওলাই আহি ইয়াত বহল হৃদয়ৰ মানুহবোৰক লগ পালোঁ, আৰু বহল হৃদয়ৰ মানুহবোৰৰ ওচৰত থাকি আজি মোৰ অনুভৱ হৈছে মোৰ একো অভাৱ নাই, মই শান্তিত আছোঁ, আৰু মই ইমান ভালেৰে আছোঁ, ইমান অনুপ্ৰেৰণাত আছোঁ যে মোৰ যদি অহাটো জনমত জনম হয়, তেনেহ'লে মই আজিই ভগৱানক হাতযোৰ কৰি জনাম, হে ভগৱান, মোক যদি জন্ম দিয়ে তেনেহ'লে জন্ম দিব এনেকুৱা এখন সমাজত য'ত হৃদয়ৰ সম্পৰ্কক অধিক গুৰুত্ব দিয়ে, য'ত তেজৰ সম্পৰ্কতকৈও মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ পৰস্পৰৰ মাজত ভালপোৱাৰ আদান প্ৰদান কৰে, ইজনে সিজনক ওপৰলৈ যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাই সহায় কৰে। তেনেকুৱা এখন সমাজত আজি মই আছোঁ, আৰু অনাগত দিনতো এনেকুৱা সমাজখন মোক যাতে দিয়ে তাৰে বাবে মই ভগৱানৰ ওচৰত পুনঃ প্ৰাৰ্থনা জনাইছোঁ। আজিও ডিগ্ৰী ডিপ্ল'মাৰে বিভূষিত হৈ অনুকৰণৰ জৰিয়তে চলা মানুহ সমাজত যথেষ্ট বেছি, কিন্তু তাৰ পৰিৱৰ্তে তাকৰীয়া সংখ্যকেহে স্ব উদ্ভাৱনী শক্তিৰে দেশ আৰু জাতিক আগুৱাই নিবলৈ বিচাৰে। সৰহসংখ্যকে পিতাকৰ দিনৰ নাট বুলি খাৰুৱা পানীকে খায়, আৰু কোনোবাই যদি সেই পানী দূষিত পানী তাক পৰিষ্কাৰ কৰি খাব লাগে তেনেকুৱা কথা কয়, তেনেহ'লে সেই মানুহক তেনে লোকে তিৰস্কাৰ কৰে, অপমান কৰে, আৰু তেওঁলোকে কিন্তু বুজি নাপায়, তেওঁলোকে পিতাকৰ নাট বুলি কৈ খাৰুৱা পানী খাই নিজৰ কাপুৰু খালীক যে ৰাইজৰ আগত প্ৰমাণ কৰিছে, সেই কথা তেওঁলোকে বুজি নাপায়। য'ত খাৰুৱা পানী খোৱা লোকৰ সংখ্যা অধিক থাকে, তাত সংস্কাৰী লোকসকল সদায় পৰাজিত হয়, কাৰণ যুদ্ধক্ষেত্ৰত হেনো ভগৱান সদায় সৰহসংখ্যক সৈন্যৰ লগতে থাকে, আৰু সৰহসংখ্যক লোকৰ লগত থকাৰ কাৰণে
তাকৰ সংখ্যকে সদায় পৰাজিত হয়। সত্যৰ প্ৰতীক হ'লেও তেওঁলোক পৰাজিত হয়। আজি যদি আমি উদাহৰণ হিচাপে দিবলৈ যাওঁ, আজি সমগ্ৰ অসমবাসীয়ে যিজন মহাপুৰুষক মণিকূটত স্থাপন কৰিছে, সেইজন মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই অসমবাসীৰ পৰা অত্যাচাৰ সহিব নোৱাৰি পলাই যাব লগা হৈছিল সুদূৰৰ কোচবিহাৰলৈ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, যাক আজি বিশ্বই শ্ৰদ্ধা কৰে, সেইজন মহামানৱ মহাত্মা গান্ধীয়ে জীৱিত কালত ভূয়সী প্ৰশংসিত হৈছিল, কিন্তু সেইজন মানুহক কি কৰা হৈছিল? সেইজন মানুহক পিষ্টলৰ গুলীৰে নেফানেফ কৰি হত্যা কৰা হৈছিল। বিশ্ববিখ্যাত দাৰ্শনিক ছক্ৰেটিছ, তেখেতক বিষপান কৰোৱা হৈছিল আৰু গীৰ্জাৰ গড যীশুক ক্ৰুজবিদ্ধ কৰি হত্যা কৰা হৈছিল। গতিকে সত্যৰ পৰাজয় সৰহসংখ্যকৰ লগত হোৱা আমি ইতিহাসৰ মতেই দেখিবলৈ পাওঁ। ৰাইজ, য'ত জ্ঞানী লোকৰ মিলন হয়, তাতে একোখন তীৰ্থ হয়, জ্ঞান তীৰ্থ, আৰু সেই ঠাইত বিকাশ হয়। আত্মকেন্দ্ৰিক লোকৰ সমাজ ৰক্ষাতলৈ যায়, আৰু সেইকাৰণেই চাগে বেছিভাগ লোকে জ্ঞানী লোকৰ সংগ বিচাৰি চহৰলৈ গুচি আহে। আৰু আমাৰ পূৰ্বপুৰুষসকলে এইটো কথা কাৰোগত কৰিয়েই চাগে কৈ গৈছিল, যদিও থাকে কহৰ তথাপিও নেৰিবা চহৰ। আৰু আজি মই চহৰৰ বুকুত থাকি পূৰ্বপুৰুষে কোৱা সেই কথাখিনি অৰ্থ উপলব্ধি কৰিব পাৰিছোঁ। ৰাইজ, এই উপলব্ধিক হাৰগত কৰি মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, অহা জনমত যদি মোক জনম দিয়ে, তেনেহ'লে আপোনালোকৰ নিচিনা বিশাল হৃদয়ৰ ব্যক্তিসকলৰ ওচৰত মোক জন্ম দিয়ক। তাকেই কামনা কৰি পুনঃ সমস্ত দুখ ত্ৰুটিৰ ক্ষমা মাৰ্জনা বিচাৰি আপোনাসকলৰ ওচৰত মই পুনঃ প্ৰণিপাত জনালোঁ। জয় আই অসম, জয় অতু নবাৰুণ তৰুণ সংঘ। ধন্যবাদ। বিমল, জগত, তহঁত আচৰিত হৈছ, আমি তোৰ ওচৰলৈকে আহিছো। ভিতৰলৈ আহ। বচোন পা। দুয়োজনে ক'ৰ পৰা আহিলি? ঘৰৰ পৰা আহিছো, তোৰ ওচৰলৈকে আহিছো। বৌ ঘৰত নাই? মহিলা সমিতিৰ এখন মিটিং আছে, তেওঁ তালৈকে গৈছে। আৰু ছোৱালীজনী? মাজনী দিল্লীত, তাই দিল্লী এইমছৰ চিকিৎসক, বৰ্তমান দিল্লীতে আছে। অহা মাহত আহিব কিজানি। পিছে জগত ভাই, তহঁতৰ খবৰ কচোন। আমাৰ কথানো কি কম, ছোৱালীজনী পৰজীৱী ল'ৰা এটাৰ লগত পলাই গৈছে। ল'ৰাটোৱে পঢ়া শুনা এৰি নিচাধাৰী হৈছে, মাজে মাজে ৰাজমিস্ত্ৰীৰ লগত কাম কৰে। তোৰ ল'ৰাটো সৰুকালত পঢ়াত বৰ ভাল আছিল, সি স্কুল কিয় এৰি? নিজৰ ক্লাছৰ ছাত্ৰী এজনীক কিবা বেয়া কথা কৈছিল, স্কুল কৰ্তৃপক্ষই স্কুলৰ পৰা উলিয়াই দিছিল। এতিয়া সি মদাপি। শুনি বেয়া লাগিল। কি কম, নিজৰ কৰ্মফল ভোগ কৰিছো ভাই। বিমল, তোৰ পিছত? মোৰ কথা কবলৈ জেগাই নাই। মানে? ভাবিছিলো ধনী মানে সকলোৰে ওপৰত, সেইবাবে সকলোৰে ওপৰত থাকিব বিচাৰিছিলো। কিন্তু আজি
টকা পইচা সম্পত্তি মাত নিদিয়া হলো। ডাক্তৰে কৈছে দুৰাৰোগ্য ৰোগত মই হেনো আক্ৰান্ত। সময়ে কৈছে কোনো মূল্যৰ বিনিময়ত মই ভাল নহওঁ। বিমল, আমি তোৰ ভাল খবৰটো পাইছো আৰু পাই তোৰ ওচৰলৈ আহিছো। অৰিন্দম দা, তোৰ কিতাপখন পঢ়ি তোৰ ওচৰলৈ নহাকৈ থাকিব নোৱাৰিলো। গাঁৱত আমাৰ নিচিনা মানুহবোৰ থকাৰ কাৰণে তহঁতৰ নিচিনা মানুহবোৰ চহৰমুখী হয়। আজি মই বুজি পাইছো আৰু তয়ে বুজাই দিলিও। বিমল, তয়ে বুজাই দিলি। বিমল, দুখ নকৰিবি। মানুহৰ জীৱনততো ভুল হয়েই, কিন্তু এটা কথা কি জান, আমি বহাগৰ আনন্দকণ যদি বহাগতে উপভোগ কৰোঁ তেতিয়া খুব ভাল। কিন্তু বহাগৰ আনন্দকণ যদি আমি বহাগতে উপভোগ নকৰি বৰষাৰ বানৰ মাজত উপভোগ কৰিবলৈ লওঁ তেতিয়া আমাৰ মনলৈ আনন্দ নাহে, আহে বিষাদ। বহাগৰ সেই আনন্দকণ আমাৰ মনলৈ নাহে। যোৱাবোৰ হৈ গ'ল, সকলো ভগৱানৰ ওপৰত। ক্ষমা কৰি দিবি ভাই।